হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকে হয়তো জানাই যে মই যিসকলে আগৰ ফ'ল' কৰিছে তেওঁলোকে হয়তো জানেই যে মই কমন কুৱেশ্যন নিদিওঁ। তাৰ পৰিৱৰ্তে মই তোমালোকক কওঁ যে তোমালোকে কিতাপখন পঢ়া, কিতাপখন পঢ়িলে যিকোনো কুৱেশ্যন আহে তোমালোকে তাৰ পৰা পাৰিবা। কিন্তু এইবাৰ কি হৈছে, HSLC 2025 যিসকলে দিবলৈ গৈ আছে তেওঁলোকৰ বাবে ছেবাই নিজে কমন কুৱেশ্যন লৈ আহিছে। ছেবাই নিজে তোমালোকক কমন কুৱেশ্যন দিছে। হয়তো তোমালোকৰ বিশ্বাস হোৱা নাই, তোমালোকক দেখাবলৈ গৈ আছোঁ এটা পেপাৰ কাটিং, আৰু সেই পেপাৰ কাটিংখন চালে তোমালোকৰ বিশ্বাস হ'ব যে হয় সঁচাকৈ ছেবাই কি কৰিছে, এইবাৰ কিছুমান কমন কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিছে। এতিয়া গোটেইখিনি আমাৰ দৰকাৰ নাই, আমি যোনখিনি দৰকাৰ আছে সেইখিনিয়ে পঢ়িম। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কৰ্মশালাখনত অংশ লৈ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনেও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই কয় যে এইবাৰ প্ৰশ্নকাকতৰ ধৰণ পেটাৰ্ণ কেনেকুৱা হ'ব সেয়া সকলো বিষয় সামৰি ৱেবছাইটত দিয়া হৈছে। তো এইখিনি আমি ছেবাৰ হয়তো তোমালোকে অধ্যক্ষক চিনি পোৱাই বা নামটো শুনিছা যে ৰমেশ চান্দ জৈন। তো তেওঁ কি হয় এখন মিটিঙত উপস্থিত আছিলে, সেই মিটিংখনৰ কথা কোৱা হৈছে যে কেনেধৰণৰ পেটাৰ্ণ হ'ব HSLC এক্সামত এইবাৰ, সেইখিনি আমি অলৰেডি চেম্পল পেপাৰ চাইছোঁ বা ৱেবছাইটত দিয়া হৈ আছে, সেইখিনি কথাই কৈছে। পিছৰখিনি চোৱা। তদুপৰি 2025 মেট্ৰিক পৰীক্ষাত যিখন প্ৰশ্নকাকত আহিব তাত 2023-2024 চনৰ প্ৰশ্নকাকতৰ প্ৰশ্ন পুনৰাবৃত্তি হ'ব বুলি অধ্যক্ষ জৈনে সদৰি কৰে। মই যে কৈছিলোঁ কমন কুৱেশ্যনৰ কথা, কমন কুৱেশ্যন মানে কি সেইটোৱে যে 2023-2024 যোনখন প্ৰশ্নকাকত আছিল তাৰ পৰাও এইবাৰ কুৱেশ্যন আহিব। 2025 তাৰ পৰাও কুৱেশ্যন দিয়া হ'ব। এনে আমি নৰ্মেলি কি দেখোঁ যে লাষ্ট ইয়েৰৰ কুৱেশ্যনবিলাক ৰিপিট নহয়। HSLC এক্সামত লাষ্ট ইয়েৰ মানে কি, ধৰা এইবাৰ 2025 আমাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছোঁ, কিন্তু 24 কিন্তু ৰিপিট নহ'ব। কিন্তু এইবাৰ কি হ'ব, 2023 আৰু 24 দুটাৰ কুৱেশ্যন পেপাৰে মানে দুটা বছৰৰ কুৱেশ্যন পেপাৰ এইবাৰ ৰিপিট হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, এই যে 2 বছৰৰ কুৱেশ্যন পেপাৰ আছে সেই পেপাৰখিনি গোটাই তেওঁলোকে চাব লাগিব। তেওঁলোকে সেই পেপাৰকেইখন ছল্ভ কৰিলে ভাল হ'ব। কাৰণ যিহেতু অধ্যক্ষই কৈছে, ছেবাৰ অধ্যক্ষই কথাষাৰ কৈছে আহিব বুলি, গতিকে অহাটো প্ৰায় নিশ্চিত হয়। গতিকে আমি সেইখিনি কাম কৰিব লাগিব। তাৰপিছত কৈছে যে ভাষণ প্ৰসংগত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত সৰ্বভাৰতীয় বৰ্ডৰ পৰীক্ষাৰ সমপৰ্যায়ৰ হোৱাৰো ইংগিত দি ছেবাৰ অধ্যক্ষগৰাকীয়ে কয় যে CBSE ICSত যেনেকৈ পঢ়ায় সেইধৰণে ছেবাটো পঢ়াব লাগিব। তো সেইখিনি কথা আমিও জানো যে ছেবা আৰু CBSEৰ মানে একে ধৰণৰ কৰিব বিচাৰিছে, তো সেইটো কৰাইছে। আৰু কি দিছে, কিন্তু সেয়া বাধ্যতামূলক কৰিবলৈ হ'লে ছেবাৰ প্ৰশ্নকাকত CBSE ICSEৰ আৰ্হিত হ'ব লাগিব, তেতিয়াহে শিক্ষাগুৰুসকলে সেয়া আৰ্হিৰ ফালে যাব। তো মানে স্কুলতো তেনেধৰণে পঢ়াব দিছে। অন্যথা এক গতানুগতিক ব্যৱস্থাই বহাল থাকিব। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ এইখিনি আৰু তোমালোকে ইমান দৰকাৰ নাই, বাকীখিনি ইমান দৰকাৰ নাই। তো এটা বস্তুৱে জানিবলৈ আৰু ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য সেইটোৱে যে তোমালোকে 2023 চনৰ আৰু 2024 চনৰ যোনখন প্ৰশ্ন কাকত আছে সেইখিনি কালেক্ট কৰা। কালেক্ট কৰি তোমালোকে সেইখিনি ভালদৰে ছল্ভ কৰিবা, তাৰ পৰাও কিন্তু কমন পৰিব। যিহেতু অধ্যক্ষই কৈছে ছেবাৰ, গতিকে সেইখিনি তোমালোকে বিশ্বাস কৰিব পাৰা, কাৰণ তেওঁলোকেতো কুৱেশ্যন পেপাৰখন প্ৰিপেয়াৰ কৰে আৰু অলৰেডি প্ৰিপেয়াৰেশ্যনৰ কাম চলিছেই। গতিকে তেওঁলোকে সেইখিনি কথা এনেই কোৱা নাই, কিবা এটা আছে কাৰণে কৈছে। গতিকে সেই দুখন কুৱেশ্যন পেপাৰ তোমালোকে নেৰিবা, সেই দুখন কুৱেশ্যন পেপাৰ ভালদৰে মানে দুটা ইয়াৰৰ কুৱেশ্যন পেপাৰ তোমালোকে ভালদৰে চাই যাবা। বাকীখিনিতো পঢ়িব লাগিবই, লগতে সেই দুখনো ছল্ভ কৰিবা। তো এইখিনি আছিলে ভিডিঅ'ত ক'বলগীয়া। আজি ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং।